নমস্কাৰ সমূহ অসমবাসী ৰাইজলৈ আগন্তুক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো। ইংৰাজীত এষাৰ কথা আছে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ, অৰ্থাৎ বেমাৰ হোৱাৰ পিছত চিকিৎসা কৰাতকৈ আমি বেমাৰ প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰাটো বেছি ভাল। আমাৰ পূৰ্বপুৰুষসকলে ঋতু অনুসৰি খাদ্য খোৱাৰ কিছুমান বিজ্ঞানসন্মত নিয়ম আমাক শিকাই থৈ গৈছে। মাঘ মাহত অতি সহজতে পোৱা কিছুমান খাদ্যৰ যোগেদি আমি স্বাস্থ্যৱান আৰু নিৰোগী হৈ থাকিব পাৰোঁ। তেনেকুৱা খাদ্যৰ বিষয়ে আৰু সেই খাদ্যবোৰ আমাৰ কাৰণে এই সময়ত কিয় উপকাৰী আৰু কিছুমান সহজ ঘৰুৱা দিহা আজিৰ ভিডিঅ'টোত আপোনালোকক জনাবলৈ চেষ্টা কৰিম, যিবোৰ আপোনালোকে হয়তো সকলোৱে জানে, মই মাত্ৰ আপোনালোকক মনতহে পেলাই দিম। তেনেহ'লে ভিডিঅ'টো দেৰি নকৰোঁ, আৰম্ভ কৰোঁ আহক। মাঘ মাহৰ ঠাণ্ডাত চৰ্দি, কাহ, ভাইৰেল আদি ছিজনেল বেমাৰবিলাকৰ পৰা বচাই ৰাখে ঘৰতে অতি সহজতে পোৱা কিছুমান থলুৱা বস্তুৱে। ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাৰ আগতে যদি আমি আদা, তুলসী, ডালচেনি, লং, জালুক আদি দি বনোৱা একাপ হাৰ্বেল টি বা বনৌষধি চাহ খোৱাৰ অভ্যাস কৰোঁ, তেতিয়া এই ছিজনেল বেমাৰবিলাকৰ পৰা আমি প্ৰাকৃতিকভাৱে বাচি থাকিব পাৰোঁ। কাৰণ এনেকুৱা বনৌষধি চাহ বা হাৰ্বেল টিয়ে নেচাৰেল ইমিউনিটি বুষ্টাৰ হিচাপে কাম কৰে, যিটো কথা আপোনালোকে সকলোৱে জানে, হয়তো আপোনালোকে মাজে মাজে পাহৰি যায়। মই আজি আপোনালোকক মনত পেলাই দিছোঁ। মাঘ মাহত বতৰ শুকান আৰু ঠাণ্ডা হোৱাৰ কাৰণে যিসকলে এলাৰ্জিৰ সমস্যাত ভুগি থাকে তেওঁলোকে কিছুমান বিশেষ বনৌষধি ব্যৱহাৰ কৰিব পাৰে। তাৰ ভিতৰত প্ৰথম উপকাৰী বনৌষধি হৈছে হালধি। যাৰ এলাৰ্জিৰ সমস্যা আছে তেওঁলোকে হালধিৰ বনৌষধি চাহ ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাৰ আধা ঘণ্টামানৰ আগত নিয়মীয়াকৈ খাব পাৰে। যাৰ এলাৰ্জিৰ কাৰণে কফ হয় বা খুব কাহ হৈ থাকে তেওঁলোকে হালধিৰ ৰস 2 চামুচৰ লগত অকণমান গুড় মিহলাই এগিলাচ কুহুমীয়া পানীৰ লগত মিহলাই ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ কিছুদিন খাব পাৰে। মাঘ মাহত ফেৰিনজাইটিছ, টনচিলাইটিছ আদিৰ কাৰণে যাৰ ডিঙিৰ বিষ বা ডিঙিৰ খচখচনি হয় তেওঁলোকে কেইবাটাও সহজ ঘৰুৱা দিহা ঘৰতে কৰি চাব পাৰে। প্ৰথম দিহাটোৰ কাৰণে 1 বা 2টা লং মুখত লৈ কিছু সময় চুপি থাকিলে তেওঁলোকে যথেষ্ট আৰাম পাব, ডিঙিৰ বিষ আৰু ডিঙিৰ খচখচনি কমি যাব। তাৰ উপৰিও দিনে 2বাৰ বা 3বাৰকৈ নিমখ মিহলি কুহুমীয়া পানীৰে গাৰ্গল কৰিব পাৰে। এইদৰে কৰিলেও তেওঁলোকৰ সমস্যা বহুতখিনি কমি যাব। আৰু ঘৰত যদি কেনেবাকৈ শুহনি বন বা মাৰ্চাং বন আছে, শুহনি বনৰ গুটি কেইটামান মুখত লৈ কিছু সময় চুপি থাকিলে তেতিয়াও যথেষ্ট আৰাম পোৱা যায়। নাইবা সৰু মানিমুনি অলপমান 2টা বা 3টা জালুক দি মুখত লৈ চোবাই ৰসখিনি লাহে লাহে গিলি থাকিলেও যথেষ্ট আৰাম পোৱা যায়। আৰু হালধি মিহলি কুহুমীয়া পানীৰেও মাজে মাজে গাৰ্গল কৰিব পাৰে। আৰু এই দিহাকেইটা কৰি মই নিজেও সুফল পাইছোঁ আৰু আশা কৰিছোঁ আপোনালোকেও সুফল পাব। চাইনাচাইটিছৰ কাৰণে যদি মূৰৰ বিষ হৈ থাকে আৰু নাকটো ব্লক হৈ থাকে তেন্তে ৰাতিপুৱা শুই উঠি আৰু ৰাতি শোৱাৰ সময়ত নাকৰ 2টা ফুটাতে 2 টোপাল বা 3 টোপালকৈ কেঁচা মিঠাতেল দিয়াৰ অভ্যাস কৰক, নাইবা তিল তেল দিয়াৰ অভ্যাস কৰক। আৰু দিনত বা ৰাতি যিকোনো সময়তে এটাকৈ কেঁচা পিঁয়াজ খোৱাৰ অভ্যাস কৰক, নিশ্চয় যথেষ্ট উপকৃত হ'ব। মাঘ মাহৰ ঠাণ্ডাত যাৰ বুকুত কফ জমা হৈ মাত বহি যায় তেওঁলোকে কল খাৰণি 1 চামুচ বা 2 চামুচৰ লগত 1 চামুচ কেঁচা মিঠাতেল মিহলাই গৰম ভাতৰ লগত মাজে মাজে সানি খাব। তেতিয়া বুকুৰ কফখিনি ওলাই যাব আৰু মাতো সোনকালে ভাল হ'ব। ইয়াৰ উপৰিও মাজে সময়ে তেওঁলোকে দিনৰ ভাগত তিতাকেৰেলা, নিমপাত আদি তিতা খাদ্যবিলাক খাই থাকিব। আৰু ৰাতি শোৱাৰ সময়ত 1 চামুচকৈ মৌজোল খোৱাৰ অভ্যাস কৰিব পাৰে, নাইবা আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শমতে কিছুমান আয়ুৰ্বেদিক ঔষধো খাব পাৰে। গাঁঠিৰ বিষ বা আৰ্থ্ৰাইটিছৰ সমস্যাত ভুগি থকা ব্যক্তিসকলৰ মাঘ মাহৰ ঠাণ্ডাত কিন্তু গাঁঠিৰ বিষ অলপমান বেছি হয়। আৰু এই সমস্যাত ভুগি থকা ব্যক্তিসকলে কেইটামান সহজ ঘৰুৱা দিহা কৰি চাব পাৰে। প্ৰথম দিহাটোৰ কাৰণে এডোখৰ ডালচেনি, এডোখৰ আদা, এডোখৰ কেঁচা হালধি, 3টা জালুক একেলগে খুন্দি লৈ 2 কাপ পানীত উতলাই 1 কাপ হোৱাৰ পিছত নমাই ৰাখক আৰু চেকনিৰে চেকি বনৌষধি চাহ হিচাপে নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰক। আৰু যাৰ গাঁঠিৰ বিষ আছে তেওঁলোকে দৈনন্দিন খাদ্য তালিকাত ঘি অন্তৰ্ভুক্ত কৰিব পাৰে। এই সময়ত তিলো খুব উপকাৰী তেওঁলোকৰ কাৰণে। মাঘৰ বিহুৰ সময়ত তিল আমি যে খাওঁ সেইটো গাঁঠিৰ বিষৰ কাৰণে যথেষ্ট উপকাৰী। তাৰ উপৰিও এই সময়ত পোৱা আমলখি তেওঁলোকৰ কাৰণে যথেষ্ট উপকাৰী। গতিকে এনেকুৱা খাদ্যবোৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক আৰু আপোনাৰ সমস্যা কমাই ৰাখক। মাঘ মাহৰ ঠাণ্ডাত বহুতৰে গেছ, এচিডিটি, বদহজম, ডিচেণ্ট্ৰি, ডায়েৰিয়া আদি পেটৰ সমস্যা হয়। ৰাতিপুৱা খালী পেটত 2 চামুচ আমলখিৰ ৰস এগিলাচ কুহুমীয়া পানীৰ লগত মিহলাই নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰিলে গেছ, এচিডিটি, বদহজম আদি পেটৰ সমস্যা সহজতে নহয়। আৰু ভাত খোৱাৰ আধা ঘণ্টামানৰ আগত এডোখৰ কেঁচা আদাৰ লগত অকণমান ক'লা নিমখ বা সৈন্ধৱ লৱণ মিহলাই চুবাই খালে গেছ, এচিডিটি, বদহজম আদি পেটৰ সমস্যাবিলাক এই সময়ত নহয়। আৰু ভাত খোৱাৰ পিছত কেঁচা চফগুটিৰ লগত তাল মিচিৰি বা মিচিৰি দি খালে গেছ, এচিডিটি, বদহজম আদি পেটৰ সমস্যাবিলাকো সহজতে নহয়।
মাঘ মাহৰ ঠাণ্ডাত বহুতৰে ডিচেণ্ট্ৰি ডায়েৰিয়া আদি পেটৰ সমস্যাবোৰ হয় এই সমস্যাবোৰ নহবৰ কাৰণে আমি কি কৰিব পাৰোঁ আৰু এই সমস্যাবোৰ হ'লে আমি কি কৰিব পাৰোঁ সেই কথাবোৰ আজি আপোনালোকক মনত পেলাই দিব খুজিছোঁ এই সময়ত এনেকুৱা পেটৰ সমস্যা নহবৰ কাৰণে আমি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰোঁ কাঁচকল ফ্ৰাই কৰি খোৱাতকৈ বইল কৰি পিটিকা কৰি খালে আমি বেছি উপকৃত হওঁ আৰু যাৰ পেট চলিছে বা যাৰ লুজ মোচন হৈছে তেওঁলোকে কাঁচকল খুন্দি তাৰ ৰস 2 চামুচ বা 3 চামুচৰ লগত অকণমান ক'লা নিমখ মিহলাই খালে বিশেষকৈ খালী পেটত যদি খায় তেতিয়া ডিচেণ্ট্ৰি বা এনেকুৱা সমস্যাবিলাক কমি যায় আৰু মধুৰি পাত বা ডালিম পাতৰ ৰস 2 চামুচ বা 3 চামুচৰ লগত অকণমান ক'লা নিমখ দি খালী পেটত যদি খোৱা যায় তেতিয়াও ডিচেণ্ট্ৰি বা লুজ মোচনৰ সমস্যাত যথেষ্ট ভাল ৰিজাল্ট পোৱা যায় অৱশ্যে সমস্যা যদি জটিল হয় তেন্তে চিকিৎসকৰ পৰামৰ্শ নিশ্চয় লওক মাঘ মাহৰ ঠাণ্ডাত খৰ খজুৱতি আদি ছালৰ সমস্যা বহুতৰে হয় এই সমস্যাবোৰ নহবৰ কাৰণে আমি কি কৰিব পাৰোঁ বা হ'লে আমি প্ৰতিকাৰ কেনেকৈ কৰিব পাৰোঁ তাৰ উপায়বিলাক জানি লওঁ আহক প্ৰথম কথাটো হৈছে আমি স্কিনখন শুকান নোহোৱাকৈ ৰাখিব লাগিব তাৰ কাৰণে ডেইলি আমি মিঠাতেল নাৰিকল তেল অলিভ অইল এই তিনিটা তেলৰ ভিতৰত যিটো তেল আপোনালোকে ভাল পায় বা যিটো তেলে আপোনাৰ স্কিনত শ্বুট কৰে সেই তেলটো ৰেগুলাৰলি বডি অইল হিচাপে লগাবলৈ লওক কিন্তু ফাংগেল ইনফেকশ্যন যেনে খৰ খজুৱতি আদি সমস্যাবিলাকত আটাইতকৈ ভাল তেল হৈছে নাৰিকল তেল ৰেগুলাৰলি স্কিনত লগালে এই সমস্যাবোৰ কমি থাকে বা যাৰ এনেকুৱা সমস্যা আছে তেওঁলোকে যথেষ্ট আৰামো পায় আৰু নাৰিকল তেলৰ লগত অকণমান খোৱা কেম্ফৰ বা কৰ্পূৰ মিহলাই নিয়মীয়াকৈ আক্ৰান্ত অংশত লগালে এই সমস্যাবোৰ বহুতখিনি কমি যায় নাৰ্জী ফুলৰ পাত তুলসী পাত জেতুকা পাত কেঁহাৰাজ বন মানিমুনি আৰু কেঁচা হালধি একেলগে খুন্দি লৈ খৰ খজুৱতি হোৱা অংশবিলাকত মাজে মাজে লগালে খৰ খজুৱতিবিলাক যথেষ্ট কমি যায় কাৰণ এই বনৌষধিবিলাকৰ বীজাণুনাশক গুণ আছে আৰু এইবিলাকে ইমিউনিটিও ভাল কৰে অৰ্থাৎ স্কিনৰ যিটো ইমিউনিটি থাকে সেই ইমিউনিটি বঢ়ায় আৰু বীজাণুনাশক হিচাপে কাম কৰে মাঘ মাহত নেচাৰেল ভিটামিন বা টনিকৰ দৰে খাব পৰা খাদ্যবিলাক কি প্ৰথমবিধ খাদ্য হৈছে ভিটামিন চি যুক্ত খাদ্য ভিটামিন চিয়ে ইমিউনিটি বঢ়ায় বুলি সকলোৱে জানে আৰু ভিটামিন চিৰ উপকাৰিতাৰ কথাও সকলোৱে জানে এই সময়ত ভিটামিন চিৰ আটাইতকৈ ভাল উৎস হৈছে আমলখি দিনে মাত্ৰ এটাকৈ আমলখি খালে আমি যিমান ভিটামিন চি পাওঁ তাৰ পৰিমাণ কমলা টেঙা বা নেমু টেঙাতকৈ বহুগুণে বেছি আৰু ইয়াত থকা এণ্টিঅক্সিডেণ্টৰ পৰিমাণ ব্লুবেৰী ষ্ট্ৰবেৰী আদি বিদেশী ফলতকৈ বহুগুণে বেছি আৰু আমলখিৰ ঔষধি গুণ ইমানেই বেছি যে বহুতো আয়ুৰ্বেদিক ঔষধত আমলখি উপকৰণ বা ইনগ্ৰেডিয়েণ্ট হিচাপে ব্যৱহাৰ কৰা হয় যেনে ত্ৰিফলা বা চ্যৱনপ্ৰাশৰ নাম হয়তো আপোনালোকে সকলোৱে চিনি পায় মাঘ মাহত চুকা শাক টেঙামৰা নেমু কমলা টেঙা আদিও হৈছে ভিটামিন চিৰ ভাল উৎস মাঘ মাহত বন বা হাড়ৰ গঠন মজবুত কৰা নেচাৰেল কেলছিয়ামযুক্ত খাদ্য বহুত আছে যেনে এই সময়ত দৈ তিল গুড় মাছ আদি খাদ্যবোৰে কেলছিয়াম টনিকৰ দৰে কাম কৰে মাঘ মাহত প্ৰটিনৰ উৎস হিচাপে বহুকেইটা খাদ্য আমি খাই থাকোঁ যেনে এই সময়ত কাঠআলুদি বনোৱা মাটিমাহৰ আঞ্জাখন প্ৰটিনৰ এটা ভাল উৎস ঠিক তেনেকৈ ৰহৰ মাহৰ দালি মচুৰ দালি আদি বিভিন্ন ব্যঞ্জন আমি এই সময়ত বনাই খাওঁ যিবোৰ প্ৰটিনৰ ভাল উৎস ঠিক তেনেকৈ এই সময়ত আমিষ ব্যঞ্জনো আমি বহুকেইটা খাওঁ যেনে মাছৰ আঞ্জা এই সময়ত খাওঁ লোকেল হাঁহ বা কুকুৰাৰ কণী খাওঁ মাংস খাওঁ আৰু এনেকৈ বহুত কিবাকিবি আমি খাই থাকোঁ যিবোৰত প্ৰটিন বহু বেছি পৰিমাণে থাকে মাঘ মাহত চকুৰ দৃষ্টিশক্তি ভালে ৰখা স্কিন আৰু চুলি ধুনীয়াকৈ ৰখা ভিটামিন এৰ নেচাৰেল উৎস হিচাপে আমি বহুকেইবিধ খাদ্য খাব পাৰোঁ এই সময়ত বিলাহী ৰঙালাও গাজৰ বিট কমলা আদি খাদ্যবোৰে নেচাৰেল ভিটামিন এৰ টনিক হিচাপে কাম কৰে মাঘ মাহত এনিমিয়া বা ৰক্তহীনতা দূৰ কৰা নেচাৰেল আইৰণ টনিক হিচাপে খাব পৰা বহুকেইবিধ খাদ্য আছে তাৰ ভিতৰত প্ৰধানকৈ পালেং শাক জিলমিল শাক মৰিচা শাক বা ডাঠা শাক কচু শাক বিট গাজৰ এনেকুৱা ধৰণৰ খাদ্যবোৰ খালে নেচাৰেল আইৰণ টনিকৰ দৰে কাম কৰে মাঘ মাহত ভিটামিন ডিৰ উৎস হিচাপে আমি কেইবিধমান খাদ্য ব্যৱহাৰ কৰিব পাৰোঁ যেনে গাখীৰ দৈ ক্ৰীম আদি দুগ্ধজাত খাদ্যবোৰ মাছৰুম আৰু কমলাত ভিটামিন ডি থাকে আৰু ভিটামিন ডিৰ নেচাৰেল উৎস হৈছে সূৰ্যৰ পোহৰ আৰু মাঘ মাহৰ ঠাণ্ডাত সূৰ্যৰ পোহৰ আমি সকলোৱে ভাল পাওঁ গতিকে ৰাতিপুৱা সূৰ্যৰ পোহৰত আধা ঘণ্টা বা 40 মিনিটমান সময় যদি থকা যায় বা দিনৰ যিকোনো সময়ত যদি থকা যায় তেতিয়া নেচাৰেল ভিটামিন আমি পাই যাওঁ স্কিন চুলি হাৰ্ট ব্ৰেইন আদি অংগবিলাকৰ কাৰণে ভিটামিন ই কিমান দৰকাৰী আমি সকলোৱে জানো
এই সময়ত ভিটামিন ইৰ নেচাৰেল উৎস হিচাপে আমি খাব পাৰোঁ তিল আৰু নাৰিকলৰ বিভিন্ন ৰেচিপি আৰু পালেং শাক আৰু মাছ। স্কিন, চুলি, হাৰ্ট, ব্ৰেইন আৰু ৰিপ্ৰডাক্টিভ ছিষ্টেমৰ কাৰণে omega 3 ফেটি এচিড নামৰ হেল্ডি ফেটটো কিমান দৰকাৰী আমি সকলোৱে জানো। আৰু মাঘ মাহত omega 3 ফেটি এচিডৰ আটাইতকৈ ভাল উৎস হৈছে চৰ্বিযুক্ত মাছ, যেনে এই সময়ত আমি চিতল মাছ, আৰি মাছ এনেকুৱা চৰ্বিযুক্ত মাছবিলাক খাওঁ। সেইবিলাকত প্ৰচুৰ পৰিমাণে omega 3 ফেটি এচিড থাকে। আৰু এই সময়ত আমি ডিম বা কণীও খাওঁ, তাতো omega 3 ফেটি এচিড থাকে। আৰু কমলাতো omega 3 ফেটি এচিড থাকে। আৰু কিছুমান চিডছ আৰু নাটছতো omega 3 ফেটি এচিড থাকে। মাঘ মাহত লিভাৰ টনিক হিচাপে কাম কৰা বহু কেইবিধ খাদ্য আছে। তাৰ ভিতৰত প্ৰধানকৈ কেইবিধমান খাদ্য আমি এই সময়ত খুব খাওঁ, যেনে বন্ধাকবি, ফুলকবি, ব্ৰকলি আদি ক্ৰুচিফেৰাছ ভেজিটেবলছবিলাক লিভাৰৰ কাৰণে খুব ভাল। পকা অমিতা বা কেঁচা অমিতা দুয়োটাই উপকাৰী। ঠিক তেনেকৈ চিৰতা পাত খুব উপকাৰী। আৰু বন আমলখি বা ভুঁই আমলখি পালে মাজে মাজে বনৌষধি চাহ হিচাপে বনাই খাব পাৰে। আৰু পিঁয়াজ, আদা, নহৰু এই মছলা কেইবিধো লিভাৰৰ কাৰণে খুব ভাল। মাঘ মাহত হাওঁফাওঁ বা লাংছ ভালে ৰাখিবলৈ হ'লে কেইবিধমান খাদ্য নিয়মীয়াকৈ খাব পাৰে, যেনে দিনে এচামুচকৈ মৌজোল খোৱাৰ অভ্যাস কৰিব পাৰে। চেনিৰ সলনি নিয়মীয়াকৈ গুড় খাব পাৰে। আৰু কেঁচা পিঁয়াজ, কেঁচা নহৰু ডেইলি খাব পাৰে। আৰু তুলসীৰ বনৌষধি চাহ বা তুলসী পাত নিয়মীয়াকৈ খাব পাৰে। গতিকে এই দিহাবোৰ আপোনালোকে কৰি চাব আৰু কেনেকুৱা পাইছে নিজে আপোনালোকে কমেণ্ট কৰি পাৰিলে জনাব বা নিজৰ অভিজ্ঞতাখিনিও শ্বেয়াৰ কৰিব। আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।